তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে যোৱা 17 জুন তাৰিখলৈকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সামৰ এপ্লাই প্ৰক্ৰিয়া আছিল বা এপ্লাই লাষ্ট ডেট আছিল আৰু বহুত শিক্ষাৰ্থীয়ে এপ্লাই কৰিছে আৰু মই দেখিছো কমেন্ট সেকশনত যে এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সামৰ সিলেবাস লৈ বহুতে কমেন্ট কৰিছে সিলেবাস কি হ'ব হে মই ভাবিলো আপোনাক এই ভিডিঅ'তে ক্লিয়াৰ কৰি দিও যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি হ'ব Subjects wise ইয়াৰ syllabus আছে নেকি লগতে বন্ধুসকল মই আপোনাক এই ভিডিঅ'তে ক্লিয়াৰ কৰিম যে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পিজি এন্ট্ৰেন্স এক্সাম দিয়াৰ পাছত আপোনালোকে যিকোনো সাবজেক্ট আসামিজ হওক পলিটিক্যাল হওক বা এডুকেশন হওক ইংলিশ হওক বা এছএমএছ হওক আপোনালোকে কিমান মাৰ্কস পাব লাগিব আউট অফ 100 আপোনালোকে কিমান মাৰ্কস পালে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পিজি এন্ট্ৰেন্স বা পিজি এডমিশন লবলৈ আপোনালোকে সুবিধা পাব ইয়াৰ কোৱালিফাইং মাৰ্কস কিবা আছে নেকি লগতে বন্ধুসকল আপোনাক মই ক্লিয়াৰ কৰিম যে সাবজেক্ট ওয়াইজ বা ডিপাৰ্টমেন্ট ওয়াইজ আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি এডমিশন লবলৈ যায় এন্ট্ৰেন্স এক্সাম ক্ৰেক কৰাৰ পাছত ইয়াৰ ফিজ কিমান মান হ'ব পাৰে সম্পূৰ্ণ ফি ষ্ট্ৰাকচাৰ মই আপোনাক ডিপাৰ্টমেন্ট ওয়াইজ ক্লিয়াৰ কৰিম তো বন্ধুসকল এতিয়ালৈ ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে আশা কৰিছো আপোনাক এই ভিডিঅ'টিয়ে বহুত উপকৃত কৰিব আৰু ভিডিঅ'টি হেহলৈকে চাব তো বন্ধুসকল এতিয়ালৈ বলক আজি মূল ভিডিঅ'টি তোমালোকৰ এতিয়ালৈ মই প্ৰথমতে আপোনাক ক্লিয়াৰ কৰি দিম যে আপোনালোকে এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সাম যেতিয়া দিব আপুনি সাপোজ পলিটিক্যাল সায়েন্সত এপ্লাই কৰিছে বা এন্থ্ৰোপলজিত এপ্লাই কৰিছে বা এডুকেশনত এপ্লাই কৰিছে ইয়াৰ সিলেবাস বা ইয়াৰ যি আপোনালোকৰ এক্সাম প্যাটাৰ্ন কেনেকুৱা ধৰণৰ হ'ব হেতু মই আপোনাক প্ৰথমতে ক্লিয়াৰ কৰি দিম তোমালোকক আপোনালোকে যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি অফিচিয়েল নোটিফিকেশন সেই নোটিফিকেশনটো যদি তাত চাই তাত যদি আপোনালোকে সম্পূৰ্ণ ভালদৰে চাই তেতিয়ালে তাত দেখিব যেটো সিলেকশন ক্ৰাইটেৰিয়া যেটো আছে সিলেকশন ক্ৰাইটেৰিয়া আপোনালোকে তাত দেখিব 80% ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট সকলৰ কাৰণে ৰিজাৰ্ভ থাকিব বাকি 20% আদাৰ ইউনিভাৰ্চিটিৰ পৰা যোৱা শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব লগতে তেওঁলোকে যেটো এক্সাম যেটো এন্ট্ৰেন্স এক্সাম যেটোকে হ'ব এন্ট্ৰেন্স এক্সামটো তেওঁলোকে 6 আৰু 7 জুলাই তাৰিখে তেওঁলোকে অনুষ্ঠিত কৰিব 2 আৱাৰ্স এক্সাম ডিউৰেচন আৰু 100 মাৰ্কছৰ এক্সাম হ'ব আৰু 100 কোৱেশ্চন থাকিব আৰু যেটো কোৱেশ্চনটো হ'ব কোৱেশ্চনটো সিঙ্গল পেপাৰত আহিব আৰু এমসিকিউ আকাৰত হ'ব অৰ্থাৎ আপোনালোকে যেটো এমসিকিউ হ'ব type of question যেটো হ'ব এমসিকিউ হ'ব আৰু carrying 1 mark for each অৰ্থাৎ প্ৰত্যেক কোৱেশ্চন against 1 mark আপোনালোকৰ থাকিব আৰু কোৱেশ্চন পেপাৰ shall be English excluding the language subjects আৰু যিমানবোৰ সাবজেক্টস আছে anthropology হওক chemistry হওক zoology হওক বা পলিটিক্যাল হওক এডুকেশন হওক ইকোনমিক্স হওক যিমানবোৰ except the language subjects যিমানবোৰ সাবজেক্টস আছে অল আৰ ইংলিশৰ আপোনাক কোৱেশ্চন আহিব অৰ্থাৎ আপোনাক এক্সামৰ যেটো মিডিয়াম হেতু ইংলিশত হ'ব there shall be a provision of negative marking of 0.25 mark for incorrect response to a question ইয়াৰ নেগেটিভ মাৰ্কিং সিস্টেম আছে অৰ্থাৎ আপোনাক 0.25 negative marking system থাকিব the candidate shall be required to appear DUPGET in OMR sheet and the evaluation process shall be done by the automated electronically operated system আৰু আপোনালোকৰ যেটো এক্সাম OMR অৰ্থাৎ আপোনালোকৰ কোৱেশ্চন এমসিকিউ আকত আহিব প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্ট 1 মাৰ্ক কৈ থাকিব মিডিয়াম ইংলিশত হ'ব আৰু আপোনালোকৰ যেটো এনসাৰ sheet হেতু আপোনালোকৰ OMR ত ফিল আপ কৰিব লাগিব OMR বেসিছত আপোনালোকৰ এক্সামটো হ'ব তো হেতু আছিল আপোনালোকৰ এক্সামৰ যেটো নেচাৰ এক্সামৰ নেচাৰটো it shall be conduct in a single paper of the concerned subject অৰ্থাৎ concerned subject ৰ ওপৰত আপোনালোকৰ just 100 মাৰ্কছৰ এক্সাম হ'ব অৰ্থাৎ আপোনাৰ যেটো সাপোজ আপোনাৰ এছামিজ হ'ব এছামিজত যদি আপুনি এমএ টো কৰিব বিচাৰে এমএ ইন এছামিজ যদি কৰিব বিচাৰে আপোনাৰ যেটো এছামিজ সাবজেক্টৰ 100 কোৱেশ্চন আহিব অৰ্থাৎ এছামিজৰ সাবজেক্টটো আপুনি গ্ৰেজুৱেচন লেভেলৰ পৰা আহিব অৰ্থাৎ আপুনি গ্ৰেজুৱেচন লেভেলত এছামিজ আপুনি কি পঢ়িছে যেহেতুকে আপুনি অনাৰ্স লৈ এছামিজ কৰিছে গ্ৰেজুৱেচনত বা নহলেও যিসকল ৰেগুলাৰ কোৰ্স কৰিছে তেওঁলোকে এছএমএছ পঢ়িছে সো এছএমএছত কি আছে এছএমএছৰ যেটো সিলেবাস আপোনাৰ গ্ৰেজুৱেচন লেভেলৰ এছএমএছৰ পৰা আপোনালোকৰ বেসিক খিনি যিখিনি তাৰ পৰা এমসিকিউ কোৱেশ্চন আহিব পাৰে তেনে ধৰণে বাকি যিমানবোৰ এন্থ্ৰোপলজি হওক জিঅলজি হওক কেমিষ্ট্ৰি হওক সাবজেক্ট ডোমেইন কিমান আছে আপোনালোকৰ মেইন ইয়াৰ মোটিভটো হৈছে কি আপোনালোকৰ সাবজেক্টটো আপোনালোকৰ ডোমেইন সাবজেক্টৰ ওপৰত আপোনাৰ যেটো নলেজ কিমান আছে
আপুনি যিটোত মেজৰ ল'বলৈ গৈ আছে সেই সাবজেক্টটোৰ আপোনাৰ বেসিক্সখিনি আপুনি জানে নে নাই তো সেই বেসিক্সখিনি আপোনালোকক চেক কৰিব তো বেলেগ তেনেকুৱা সিলেবাস তেনেকুৱা কোনো ধৰণৰ নাই তেওঁলোকে এক্সট্ৰাকৈ এন্ট্ৰেন্স এক্সামৰ কাৰণে সিলেবাস ইস্যু কৰা নাই তেওঁলোকে কেৱল কৈছে কনসাৰ্ন সাবজেক্টৰ ওপৰত 100 মাৰ্কছৰ কোৱেশ্চন হ'ব আৰু সেই কনসাৰ্ন সাবজেক্টটো আপোনালোকক যেটো ইউজি লেভেলৰ যেটো সিলেবাস সেই ইউজিৰ পৰা আহিব অৰ্থাৎ গ্ৰেজুৱেচন লেভেলত আপুনি যিখিনি পঢ়িছে এন্থ্ৰোপলজি যেটো যেহেতুকে আপুনি গ্ৰেজুৱেচন লেভেলত পঢ়িছে সেই তাৰ পৰা কোৱেশ্চন খিনি আহিব তো বেলেগকে ইয়াৰ পৰা বেছিকে সিলেবাসৰ বিষয়ে চিন্তা কৰিবলগীয়া কথা নাই আপোনালোকে এমসিকিউ টাইপ কোৱেশ্চন আহিব যেহেতুকে আপোনাৰ সাবজেক্টৰ ওপৰত যদি আপোনাৰ দখল আছে তেতিয়াহলে অবভিয়াসলি মই ভাবো আপোনালোকে এন্ট্ৰেন্স এক্সামৰ যেহেতুকে এমসিকিউ হ'ব আপুনি কৰবাত নহয় কৰবাত ইয়াৰ লগত হিটো ৰিলেট কৰিব পাৰিব আৰু আপোনালোকে ভালদৰে এক্সামটো দিব পাৰিব যদি আপোনাৰ বেসিক্স খিনি দখল যদি আপোনাৰ সাবজেক্টৰ ওপৰত আছে আৰু অবভিয়াসলি এক্সাম যেহেতুকে আমি অকন হলে পঢ়িব লাগিব ইয়াত কোনো শিক্ষাৰ্থীয়ে এক্সট্ৰাকৈ জিকে কাৰণে বা হিষ্ট্ৰি কাৰণে বেলেগকে আপোনালোকে পঢ়িব লাগিব তেনেকুৱা কোনো কথা নাই ইয়াত জিকে কাৰেন্ট এফেয়াৰ্স তেনেকুৱা মানে আপোনালোকে অধ্যয়ন কৰাৰ বা জনাৰ কোনো প্ৰয়োজন নাই অফ কোৰ্স ইয়াত এটা কথা মনত ৰাখিব যদি আপোনাৰ সাবজেক্টস টু ৰিলেটেড কিবা কাৰেন্ট এফেয়াৰ কাৰেন্ট ইস্যুজ কিবা যদি আছে হেতু আহিব পাৰে আদাৰৱাইজ তেনেকুৱা কাৰেন্ট এফেয়াৰ্স বা জিকে জনাৰ কোনো প্ৰয়োজন নাই এই এন্ট্ৰেন্স এক্সামটোৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্সিটি এটা ভাল কি তেওঁলোকৰ যেটো এন্ডোমেন্ট ফেসিলিটিজ আছে এন্ডোমেন্ট সিটৰ যেটো ফেসিলিটিজ তেওঁলোকৰ আছে অৰ্থাৎ আপুনি যদি যিমানবোৰ সিট আছে ইনটেকৰ উপৰি আপুনি যিমান সিট আছে ইনটেকৰ সেই সিটত আপুনি চান্স নেপালে আপুনি এডমিশন ল'ব নোৱাৰিলে of course আপুনি endowment facilities হিচাপে আপুনি এডমিশন ল'ব পাৰে আপুনি এক্সট্ৰা কৈ ফি পে কৰি পেলে আপুনি এডমিশন লোৱাৰ ব্যৱস্থা আছে কি সাবজেক্টত এই endowment facilities আছে মই আপোনাক জনাই যাম তো এন্থ্ৰোপলজিত যদি আপোনাক এডমিশন ল'বলৈ যায় তেতিয়ালে 8217 rupees আপোনাক লাষ্ট ইয়াৰ এডমিশন ফিস আছিল ঠিক তেনেধৰণে জুলজিত যদি আপোনাক এডমিশন ল'বলৈ যায় তেতিয়ালে 9194 আছিল অৰ্থাৎ বিলো 10k আছিল আৰু ইয়াত এন্ডোমেন্ট ফেসিলিটিজ আছে এন্ডোমেন্ট ফেসিলিটিজ 35000 আছে এক্সট্ৰা কৈ যদি আপুনি সিট নেপায় জুলজিত যদি সিট পোৱা নাই এন্ডোমেন্ট ফেসিলিটিজ যদি আপুনি এডমিশন ল'ব বিচাৰে দেন you have to pay rupees 35000 to take the admission so etu kane apuni 35000 rupees pay koribo লাগিব endowment otherwise assamese ৰ কাৰণে যদি আমি এডমিশন ল'ব যাও 5952 আছে আৰু ইয়াত যদি আপুনি এন্ডোমেন্টত এডমিশন ল'ব বিচাৰে আসামিছত যদি এন্ডোমেন্ট ফেসিলিটিজত এডমিশন ল'ব বিচাৰে so you have to pay rupees 25000 অৰ্থাৎ 25k আপুনি পে কৰিব লাগিব এন্ডোমেন্ট ফেসিলিটিজ হিচাপে আৰু কেমিষ্ট্ৰিটো সেম 8217 endowment facilities যদি এডমিশন ল'ব বিচাৰে endowmentত যদি এডমিশন ল'ব বিচাৰে দেন rupees 30k আপুনি পে কৰিব লাগিব নেক্সট কমাৰ্চত আপোনাক 5982 আৰু আপুনি যদি endowmentত এডমিশন ল'ব বিচাৰে তেতিয়ালে 25k আপুনি পে কৰিব লাগিব ইকনমিক্সত তেনে ধৰণে 5982 আছে আৰু endowmentত যদি এডমিশন ল'ব বিচাৰে 25000 আপুনি পে কৰিব লাগিব MA in education যদি এডমিশন ল'ব বিচাৰে then you have to pay 7032 rupees for the admission fees otherwise if you want to take in the endowment facilities then you have to pay rupees 25000 আপুনি পে কৰিব লাগিব endowment facilities other B.Ed M.Ed ৰ কাৰণে মই আপোনাক আগতে জনাইছো B.Ed M.Ed ৰ কাৰণে যেটো B.Ed ৰ কাৰণে 12600 আৰু M.Ed ৰ কাৰণে same fee 666 rupees pay কৰিব লাগিব so MA in English যদি কৰিব বিচাৰে MA in English তো 5982 আৰু endowment facilities আছে 25k history যদি আছে 5982 25k endowment facilities আছে তবনকল ইতিমধ্যে আমি এডমিশন ফিজৰ বিষয়ে গম পালো ফি স্ট্ৰাকচাৰটো কেনেকুৱা আছিল আৰু মই আপোনাক ডেসক্ৰিপচনত মই আপোনাক লিংক দি দিম আপোনাক এই পিডিএফ টো ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনাক নিজে চাই ল'ব পাৰিব আপোনাৰ সাবজেক্টত লাষ্ট ইয়াৰ এডমিশন ফিজ কিমান আছিল এতিয়া বন্ধুসকল আমি জানিলো আপোনাকৰ যেটো কাট অফ লাষ্ট ইয়াৰ কাট অফ কিমান আছিল বা এই ডিব্ৰুগড় ইউনিভাৰ্সিটি পিজি এন্ট্ৰেন্স এক্সামৰ কিবা কোৱালিফাইং মাৰ্কস আছে নেকি তো বন্ধুসকল মই আপোনাক জনাই দিম কোৱালিফাইং মাৰ্কস বুলি তেনেকুৱা কোনো নাই আপোনাৰ যেটো এডমিশন হেতু ডিপেন্ড কৰিব আপুনি এন্ট্ৰেন্স এক্সামত আউট অফ 100 কিমান মাৰ্কস কেৰি কৰিবলৈ সক্ষম হৈছে আপুনি যদি আউট অফ 100 60 পাইছে এডমিশন পাৰ্চেন্টেজ থাকিব যদি আপুনি এন্ট্ৰেন্স এক্সামত below 20 পাইছে below 30 পাইছে দেন অকনমান টাফ হ'ব এডমিশন পোৱাৰ ক্ষেত্ৰত তো মানুহক লাষ্ট ইয়াৰ মই পাৰ্টিকুলাৰলি পাঁচটা সাবজেক্টত
মই আপোনাক জনাম যেহেতুকে প্ৰত্যেকটো সাবজেক্ট যদি জনাবলৈ যাওঁ বহুত দীঘলীয়া ভিডিও হ'ব পাঁচটা সাবজেক্ট মই পাৰ্টিকুলাৰ পাঁচটা সাবজেক্ট লৈছো পাঁচটা সাবজেক্টত আপোনালোকৰ লাষ্ট ইয়াৰ কাট অফ কিমান আছিল আপোনালোকে সেই পাঁচটা সাবজেক্টৰ পৰা আইডিয়া কৰিব পাৰিব কিমান মাৰ্কস আপুনি এইবাৰ লাভ কৰিব লাগিব তোমালোকৰ প্ৰথমতে আমি জানিলো তেতিয়ালে পলিটিক্যাল সায়েন্সত লাষ্ট ইয়াৰ কাট অফ কিমান আছিল তোমালোকৰ মই আপোনাক জনাই দিও জেনাৰেল ক্যান্ডিডেটৰ 50 প্লাস গৈছিল হাইয়েস্ট মাৰ্কস পোৱা আৰু লাষ্ট 27 পোৱা শিক্ষাৰ্থীজনে এডমিশন পাইছিল ইফালে OBC 30 মাৰ্কস হাইয়েস্ট গৈছিল আৰু 24 পোৱা শিক্ষাৰ্থীজনে এডমিশন পাইছিল SC 30 STP 27 আৰু STH ৰ 15 বা 20 তেওঁলোকে পালে EWS 25 পাব লাগিব আসামিছত 75 হাইয়েস্ট পোৱা শিক্ষাৰ্থীজনে এডমিশন পাইছিল লাষ্ট 63 পোৱা 63 পোৱা শিক্ষাৰ্থীজনে এডমিশন পাইছিল আৰু আসামিছত OBC 59 গৈছিল লাষ্ট কাট অফ আৰু SC 39 গৈছিল আৰু STP 50 গৈছিল আৰু STH 30 EWS 60 গৈছিল ইংলিশত তেনে ধৰণে লাষ্ট কাট অফ 61 গৈছিল আৰু OBC 53 গৈছিল আৰু SC 40 গৈছিল STP 50 আৰু STH ৰ কাৰণে 15 only আৰু যেটো EWS ক্যান্ডিডেট 45 মাৰ্কস লৈকে লাষ্ট ইয়াৰ কাট অফ গৈছিল আৰু এডুকেশনত যদি আমি চাবলৈ যাওঁ এডুকেশনত লাষ্ট ইয়াৰ 40 গৈছিল জেনাৰেল ক্যান্ডিডেটৰ আৰু OBC 35 গৈছিল obviously SC আৰু STP 40 গৈছিল আৰু EWS ৰ কাৰণে 35 লাষ্ট ইয়াৰ কাট অফ আছিল জিওগ্ৰাফি only 40 আছিল কাট অফ লাষ্ট ইয়াৰ OBC 35 আছিল তেনে ধৰণে SC 35 STP আকৌ 40 STH ৰ 15 আছিল আৰু যেটো EWS ক্যান্ডিডেট লাষ্ট ইয়াৰ 35 মাৰ্কস পোৱা শিক্ষাৰ্থীজনে এডমিশন পাইছিল তো মই যে জনাইছো আপোনাক এই মাৰ্কস খিনি লাষ্ট কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীজনে এডমিশন পাইছিল হেতু জনাইছো হাইয়েস্ট মাৰ্কস ইয়াতকৈ বহুত বেছি কিছুমানে 60 পাইছে 70 পাইছে তো এপ্ৰক্সিমেটলি আমি যদি আইডিয়া কৰিবলৈ যাওঁ তেতিয়ালে যেসকল শিক্ষাৰ্থী জেনাৰেল ক্যান্ডিডেট সকলে আউট অফ 100 তেওঁলোকে যদি 60 পায় তেতিয়ালে এডমিশন পাবই যিকোনো সাবজেক্টতে হওক আৰু OBC ক্যান্ডিডেট সকলে 50 প্লাস পাব লাগিব ঠিক তেনে ধৰণে STP বা SC সকলো একে 45 প্লাস যদি তেওঁলোকে লাভ কৰে দেন তেওঁলোকৰ এডমিশন পোৱাৰ চান্সেস টো বেছি থাকিব তেনেকৈ STH ৰ কাৰণে তেনেকুৱা কোনো ধৰণৰ মাৰ্কস নাই কিবা হয় ফ্লেক্সিবল হয় আৰু মাৰ্কস আপোনালোকে নেভাবিব যে ইমান মাৰ্কস লাষ্ট ইয়াৰ আছিল যেতুকে মই ইমান মাৰ্কস পালে এডমিশন পাই যাম তেনেকুৱা নহয় লাষ্ট ইয়াৰ খুব সম্ভৱ কোৱেশ্চনটো ইজি থাকিলে কাট অফ টু কি হ'ব হাই যাব আৰু কোৱেশ্চনটো যদি অকন টাফ হয় তেতিয়ালে তো obviously ইয়াৰ কাট অফ টু লো হ'ব সো এটো কোৱেশ্চনৰ ওপৰতে ডিপেন্ড কৰে কাট অফ টু কিমান গৈছে কিমান হাই যায় বা কিমান লো গৈছে সো আপোনালোকে বেছি চিন্তা কৰিব নালাগে এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰক ভালৰে দিয়ক অফ কোৰ্স আপোনালোকে পাস কৰিব ক্ৰেক কৰিব পাৰিব এডমিশনটো ল'ব পাৰিব আৰু যিকোনো সাবজেক্টৰ যদি কাট অফ জানিব বিচাৰে তেতিয়ালে কমেন্ট সেকশন আপোনালোকৰ বাবে কমেন্ট সেকশনত কমেন্ট কৰক তোমালোকৰ ভিডিওটি তেতিয়ালে বেছি দীঘলীয়া নকৰো হেহলৈকে সব বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম